নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোৰ। আৰু আজি আপোনালোকক বিশেষ খবৰ এটা দিবলৈ ওলাইছোঁ। হয়, ৰাজ্যত পুনৰ মুকলি কৰা হ'ব 40,697টা পদ। আৰু এই 40,697 পদটো অহা 8 অক্টোবৰৰ পৰা এডভাৰটাইজমেণ্ট প্ৰকাশ পাব বুলি আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অলৰেডি ঘোষণা কৰিছে। আৰু ইয়াৰ আমাৰ যিখিনি 40,697টা পদ আছে, গতিকে আহকচোন আমি জানো কোন কোন বিভাগত কি খালী পদ হৈ আছে। গতিকে ইয়াৰ প্ৰথম আছে তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, অৰ্থাৎ যি আমাৰ থাৰ্ড গ্ৰেডৰ যি আমাৰ ইতিমধ্যে যি ADR 2 হৈ গ'ল। গতিকে ঠিক তেনেকৈ আমাৰ থাৰ্ড গ্ৰেডৰ যিখিনি পোষ্ট আছে সেইখিনি হ'ল 7,650টা। 2 নম্বৰতে আছে চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, যি আমাৰ অলৰেডি ADR 2ত আপোনালোকৰ যেনেকৈ 4th গ্ৰেডৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে, ঠিক তেনেকৈ সেইটো 5,000 আছে। অৰ্থাৎ আমি যদি চাবলৈ যাওঁ, আমাৰ ADR যিখিনি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা হ'ব, সেই ক্ষেত্ৰত অহা বছৰ বা এই বছৰ যিহেতু শেষৰ ফালে ওলাব বুলি কৈছে, গতিকে সেই তাত 12,650টা পোষ্ট থাকিব। এইটো নিশ্চিত আপোনালোকে বুলি ভাবিব পাৰে। আৰু যদি সেই ক্ষেত্ৰত যদি আৰু এই পদখিনি যদি অসম চৰকাৰে অনুমোদন জনায় আৰু ইয়াৰ লগতে যদি খালী হৈ থকা পদৰ সংখ্যা যদি বিবেচনা কৰি পেলাই সেইখিনিও যদি অনুমোদন জনায়, গতিকে নিশ্চয়কৈ ক'ব লাগিব যে 15-16 হাজাৰমান আকৌ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ভেকেণ্ট পোষ্ট থাকিব। আৰু ইয়াৰ লগতে আমাৰ অসম লোকসেৱা আয়োগৰ অৰ্থাৎ APSC যি কণ্ডাক্ট কৰা চাকৰি, সেইটো থাকিব 1208টা। তাৰ লগতে প্ৰাথমিক শিক্ষা সঞ্চালকালয় অৰ্থাৎ আমাৰ যি লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী স্কুলৰ যিখিনি ভেকেণ্ট পোষ্ট থাকিব সেইখিনি হ'ল 10,050টা। আৰু তাৰ লগতে আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু যিখিনি আমাৰ সমগ্ৰ শিক্ষা অভিযানে আমাৰ হাইস্কুল আৰু হাই ছেকেণ্ডেৰী ক্ষেত্ৰত তেখেতসকলে যিখিনি ৰিক্ৰুটমেণ্ট কৰে, সেইটো ক্ষেত্ৰত 9,717টা। আৰু তাৰ লগতে অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ ইঞ্জিনিয়াৰিং যিখিনি আমাৰ চাকৰি থাকিব সেইখিনি হ'ল 343টা। তাৰ লগতে চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদ, তাৰ ক্ষেত্ৰত থাকিব 490টা। তাৰপিছত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ, সেই তাত থাকিব আমাৰ যিখিনি পুলিচৰ ভেকেণ্ট পোষ্টখিনি থাকিব 6,239টা। গতিকে মুঠ আপোনালোকে দেখিছে 40,697টা পোষ্ট এনেদৰে ভাগ কৰা হৈছে। গতিকে আপোনালোকে যদি প্ৰস্তুতি চলোৱা নাই, এতিয়া চলাব পাৰে। আৰু প্ৰস্তুতিখিনি অকণমান ভালকৈ চলাওক, যাতে অহা আমাৰ যি ADR 3ত আমাৰ যিখিনি ভেকেণ্ট পোষ্ট ওলাব, তাত যদি আপোনালোকে ভালকৈ ফলাফল দেখুৱাব পাৰে, নিশ্চয়কৈ আপোনালোকে সেই ভাল চাকৰি এটা পাব পাৰে। গতিকে এইখিনি আছিল। আপোনালোকে যদি চেনেলটো ভাল পাইছে, ভিডিঅ'টো ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।